মই বৰ্তমান উপস্থিত আছোঁ জোনাই সমষ্টিৰ অৰুণ চাপৰিত আৰু অৰুণ চাপৰিত যিহেতু যোৱাকালিৰ পৰা ND24 সকলো দৰ্শকসকলক যি অৰুণ চাপৰিৰ দৃশ্য এই দৃশ্য আপোনালোকক নিশ্চয় দেখুৱাই আহিছে আৰু আজিও এই একেই স্থানতে উপস্থিত হৈছোঁ আৰু যিহেতু ক'ব লাগিব যে আজি কেন্দ্ৰীয় মন্ত্ৰী আৰু ইয়াতে এই পৰিৱেশখিনি আচলতে চাবৰ কাৰণে আহিব সমস্যা যথেষ্ট ইয়াতে ভয়ংকৰ আৰু পৰিৱেশ এই ভয়ংকৰ পৰিৱেশ নিশ্চয় আপোনালোকে দেখিলে মন কৰিব পাৰিব যিহেতু ইয়াত বাদ বুলিবলৈ একোৱেই নাই যিহেতু এই বোকাময় পৰিৱেশৰ মাজতেই যিসকল ভুক্তভোগী ৰাইজ অৰুণ চাপৰি যিবোৰ অৰুণ চাপৰি গাঁৱৰ ৰাইজ ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে পুৱা গধূলি যথেষ্ট কষ্টৰ মাজত তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হৈছে য'ত সপোনৰ ঘৰ আছিলে সপোন ঘৰখন আজি এনেধৰণে টান বান কৰি পেলাইছে যিহেতু যথেষ্ট কুণ্ডাৰে ভৰি পৰিছে ঘৰৰ চৌদিশে আৰু এনেদৰে তেওঁলোকে এই যি তেওঁলোকৰ কৰুণ দৃশ্য এই কৰুণ দৃশ্য আমি ND24 সকল দৰ্শকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ এনেদৰে তেওঁলোকে জীৱন কটাবলগীয়া হৈছে যথেষ্ট তেওঁলোকে যিখন ইয়াতে যথেষ্ট এইসকল অঞ্চলৰ ৰাইজে যথেষ্ট ভুক্তভোগী হৈ পৰিছে এই যিহেতু যিখন নদী আছিল দিখাৰী নদী এই দিখাৰী নদীখনে থান বান কৰি পেলালে নিমিষতেই এইখন অৰুণ চাপৰি গাঁওখনক আৰু কেৱল অৰুণ চাপৰি গাঁৱে নহয় মধুপুৰ গাঁও তাৰ উপৰিও কেইবাখনো গাঁও আছে গাঁওখনৰ সকলো লোক এতিয়া আৰাধনাত এই কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া এনেদৰে এনে পৰিৱেশৰ সৃষ্টি হৈছে আজি যিহেতু কিছু সময়ৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী আহিব শিৱৰাজ সিং চৌহান আৰু তাৰ পিছতে অসমৰ মন্ত্ৰী অতুল বৰা আহিব আৰু তাক লৈ এনেদৰে গাঁৱৰ ৰাইজে যিহেতু এই যিখন পদ আছে বোকাময় পদক এনেদৰে তেওঁলোকে তৎপৰ হৈ তেওঁলোকে নিৰ্মাণ কৰিছে কিছু তেওঁলোকে যিহেতু খোজকাঢ়ি আহিব পৰাৰ যি পৰিৱেশ এই পৰিৱেশক লৈ তেওঁলোকে ইয়াতে আলিবোৰ যিবোৰ পদ আছিল ছিন্ন বিচ্ছিন্ন হৈ থকা যি বোকামৰ পৰিৱেশৰ পদখিনি তেওঁলোকে নিৰ্মাণ কৰি থকা দেখা গৈছে আৰু কিছু সময়ৰ পিছতেই যি কেন্দ্ৰীয় মন্ত্ৰী আহি যি পৰিৱেশ ইয়াতে ধ্বংসলীলা কৰি থৈ গ'ল দিখাৰী নদীয়ে নিমিষতে আৰু সেই পৰিৱেশখিনি তেওঁ পৰিদৰ্শন কৰিব আহি ইয়াৰ যিসকল ভুক্তভোগী ৰাইজ কেনেদৰে তেওঁলোকে বুজনি দিব আৰু তাক লৈ যি তেওঁলোকৰ সমস্যাখিনি কেনেধৰণৰ সমাধান কৰিব তাক লক্ষণীয় হৈ পৰিব কিন্তু এটা কথা লক্ষ্য কৰিব লাগিব যে ইয়াতে কোনো এঘৰ নাই যে খালী হৈ থকা প্ৰতিটো ঘৰৰ চোতালতেই ইয়াতে প্ৰকাণ্ড কুণ্ডা আৰু জাবৰে হাবৰি পৰিছে আৰু এজন লোক ইয়াতে মই দেখা পাইছোঁ তেওঁ পানী লৈ গৈছে দাদা অকণমান ৰখি দিব আপুনি ক'ৰ পৰা আহিছে মই জোনাইৰ পৰা আহিছোঁ জোনাইৰ পৰা ক'ত যায় এই মই আমাৰ দাদা আছে ডাঙৰ দাদা চাব আহিছে আচ্ছা নিশ্চয় খবৰখিনি পাইছে কেনেকুৱা খবৰখিনি পাই কিবা হৈ পিনে আহিছোঁ আৰু কি লৈ আনিছে তেওঁলোকৰ কাৰণে পানী কাৰণে ইফালে বাইটিটো চব্জি কল কিবা আনিছোঁ জোনাৰ পৰা ইয়াত আপোনালোকৰ নিজৰ বৰ দাদা আছে আৰু বিনি দেউ আছে আৰু এজন আছে আপুনি কি আনিছে এইটো মই শাক পাচলি কল পাচলি দুটামান তাৰপিছত বিস্কুট নি আহিলোঁ আৰু খবৰখিনি খবৰটো পাই আহিলোঁ আৰু যথেষ্ট কেনেধৰণৰ খবৰখিনি পাইছে আপোনালোকে এইটো আমি চোৱামতিটো এতিয়া আগত এনেকুৱা অৱস্থা নাছিলে এতিয়া যি চাইছোঁ একে পৰিৱেশটোৱে বেয়া দেখিছিলে নাই দেখা আমি আগতে অহা যোৱা ইয়াৰ পৰা কৰি আছিলোঁ এনেই বছৰৰ পৰা 1-2 বাৰমান আহিছিলোঁ কিন্তু এইবাৰ চাইছোঁ কিন্তু এনেকুৱা মানুহটো কেনেকৈ ইয়াত যাই থাকিব এইকাৰণে চৰকাৰক আহ্বান দিছোঁ আৰু ইয়াতে চৰকাৰে ব্যৱস্থাটো লৈ দিয়ে এইটোৱে এই হাতত যিবোৰ ইয়াতে যিসকল তেওঁলোকৰ নিজৰ সম্পৰ্কৰ লোক আছে তেওঁলোকৰ কাৰণে এনেধৰণে খাবৰ কাৰণে তেওঁলোকে আনি দিছে কল আনিছে পাচলি আনিছে ঠিক তেনেধৰণৰ বিস্কুট আনিছে সেয়াই হৈছে মানুহৰ নৈতিক যি মানৱীয় যি চিন্তাধাৰা আত্মীয় লোকক বচাবৰ কাৰণে তেওঁলোকে জোনাৰ পৰা আহি যি অৰুণ চাপৰিত যিসকল পৰিয়াল আছে তেওঁলোকৰ পৰিয়াল লোকক চাবৰ কাৰণে আহিছে আৰু লোক আহিছে তেওঁলোকৰ আমি কথা পাতিব যত্ন কৰিম যিহেতু ঘৰৰ ভিতৰত আমি যাব নোৱাৰোঁ যিহেতু পৰিৱেশো নাই ঘৰৰ ভিতৰত যোৱাৰ পৰিৱেশ নাই চৌদিশে কাঠৰে ভৰি পৰিছে যিহেতু এই পৰিৱেশত আমি কোনো পধ্যে ভিতৰত যাব নোৱাৰোঁ মেডিকেল টিম কেনেধৰণৰ স্বাস্থ্য ইয়াতে মানুহৰ বেমাৰ আজাৰ কেনেকুৱা হৈছে যথেষ্ট এতিয়া ৰিলেক্স এতিয়া আমি সেই গাঁওখন কালিলৈ যাব নোৱাৰিছিলোঁ আজি যাবলৈ চেষ্টা কৰিছোঁ নৌকা ব্যৱস্থা কৰিছে আমি যাওঁ এতিয়া তেনেকৈ ৰোগ তেনেকৈ বিশেষ অলপ চলপ ওলাইছে বুলি কৈছে গাঁৱৰ মানুহে জনাইছে আমাক তেওঁলোকে আবদ্ধ হৈ আছে আমি আজি পাৰ হৈ যিমান পাৰোঁ আমি চেষ্টা কৰিম সদায় বহি আছোঁ আমি কিন্তু সিফালে যাব পৰা নাছিলোঁ আজি যাম তাৰমানে আমি ছাৰো আহিছে
এয়া আছিল যিহেতু যিসকল স্বাস্থ্য বিভাগ তেওঁলোকেও ইয়াত আহি যথেষ্ট যিসকল লোক ইয়াতে কিছু তেওঁলোকৰ স্বাস্থ্য যিসকল অৱনতি ঘটিছে তেওঁলোকক চোৱা চিতা কৰিছে সম্পূৰ্ণ স্বাস্থ্য বিভাগে ইয়াত আজি 3 দিন ধৰি ইয়াতে তেওঁলোকে বহি ইয়াতে চোৱা চিতা কৰিছে আৰু ইয়াত যি পৰিৱেশ আমি দেখুৱাইছো নিশ্চয় আপোনালোকে মন কৰিছে এনেদৰে তেওঁলোকে যথেষ্ট ভুক্তভোগীৰ মাজত তেওঁলোকে জীৱন কটাবলগীয়া আছে ইয়াতে এগৰাকী বাইদেউ আপুনি গাঁৱৰে নে মই গাঁৱৰে কেনেকুৱা পৰিৱেশত আপোনালোকে এতিয়া এতিয়া কেনেকা আছো যেনে তেন জীয়াই আছো আৰু এই খোৱা বোৱা একোৱে নাই আৰু চৰকাৰে যি দিছে এইটো খাইছো আৰু মাটি আৰু কটীয়া চব উটাই নিলে পলগে এতিয়া বৰালো বিজিলে অলপ চলপ ধান আছিলে বৰালো বিজিলে একোৱে নাই এতিয়া যথেষ্ট কষ্টৰ মাজত কষ্টৰ মাজত আছো জীয়াই আছো আজি আৰু মন্ত্ৰী আহিব কি ক'ব তেওঁলোকক মন্ত্ৰী আহিলে চাব আকৌ সমস্যা কেনেকা সমস্যা হৈ আছে ই চাব আৰু কেনেকা জীয়াই আছে কেনেকে আমি আছো এইটো চাই দিব লাগিব আৰু গৰমো কেনেকুৱা গৰু একেবাৰে খোৱা বোৱাই নাই গৰু গাঙে নাই এতিয়া মানে বোকা ওপৰতে আছে আৰু কি এইটো কেৰ খাই আছে আৰু একোৱে নাই ঘাঁহ চাহ এয়া আছিল তেওঁলোকৰ দুখৰ বিষয় যিহেতু তেওঁলোকে যথেষ্ট চিন্তাত ভুগিছে আৰু খাবলৈ বুলিবলৈ চৰকাৰে যি তেওঁলোকে দিছে সেইখিনিৰ পৰা তেওঁলোকে জীয়াই আছে ঘৰত খাব বুলিবলৈ একোৱে নাই যিহেতু ভঁৰালৰ যিবোৰ ধান আছিল সকলোবোৰ ভিজি গৈছে আৰু এতিয়া শুকাবৰ কাৰণে জেগাও নাই যিহেতু আৰু এগৰাকী বাইদেউ আছে যথেষ্ট আপুনি ছাৰ কি কৰিম আমি ঘৰ জেগাত আছো আৰু এতিয়া যেনে তেনে পাৰ কৰি আহিছো সাঁতুৰিব নোৱাৰে কোনটো গাঁও আপুনি এয়া আমাৰ এই জেগাত মধুপুৰ কিমান কোন গাঁও আছে 70 ঘৰ মান 90 ঘৰ মান আছে চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল চব গাহৰি ছাগলী কুকুৰা আৰু ধান অলপ চলপ আহিলে এইটো চব ভিজি গ'ল চৰকাৰে দিয়া খাদ্যবোৰ পাইছেনে পানী পাইছে পানীটো আমি পোৱা নাই বাৰু আমাৰ তালৈ যাব নোৱাৰে যে ছাৰসকলে আৰু এতিয়া কটীয়া চব ধান খেতি চব উঠাই নি গ'ল চব বোকা পৰিলে ইমানলৈকে বোকা হৈ আছে এতিয়াও যেনে তেনে আমি ইয়াত পাৰ কৰি আহিছো আৰু মানুহবোৰ তাত এতিয়া থাকিব পাৰিছে জানো মানুহবোৰ যেনে তেনে থাকি আছো আৰু বোকাৰ মাজতে আছো আৰু চবেই তাৰ পৰা ইয়াত কিবা কিবি দিব বুলি ইয়াত আমি পাৰ কৰি আহিছো আজি মন্ত্ৰী আহিব কিবা ক'ব নেকি আমি আমাৰ দুখৰ কাহিনীটো ক'ম আৰু তাৰ কি কৰিম আমিতো এতিয়া নোকোৱাকে থাকিব পাৰিব আৰু নোকোৱাকে থাকিম আৰু এতিয়া নোকোৱাকে আছে আৰু ধানটো বিজিলে শুকাবলৈ জেগা নাই বোকাত কেনেকৈ শুকাব চব গজিলে আৰু ধান এয়া আছিল তেওঁলোকৰ মন্তব্য যিহেতু দুখৰ সময়ত তেওঁলোকে বিশেষকৈ ক'বলৈ ভাষা নাই যিহেতু এনেধৰণৰ পৰিৱেশৰ মাজত সকলোৰে এই চিন্তা আহিবই যিহেতু এনেদৰে যি অৰুণ চাপৰি যি পৰিৱেশ এই পৰিৱেশ আমি ND24 সকলো দৰ্শকসকলক আমি দেখুৱাৰ কাৰণে যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত